Lesson number 13. The honest woodcutter. Hot কাঠকুটিয়া বা হত খৰি কাটৰি এজন ব্যক্তি এটো হৈছে এই লেসন মৰমৰ ছাত্ৰছাত্ৰীসকল এই লেসনটো আমি লাইন বাই লাইন অসমীয়া ভাঙনিৰে বুজিম সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চোৱা ওকে বলা আমি পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰো Okay, my dear students, lesson number 13, the honest woodcutter, hot cut kutia. I mean, hot khori katori bekti. Okay, so, তোমালোকে ভালদৰে মনোযোগ দিয়া আৰু বহি কলম লৈ বহি লোৱা টান ওয়ার্ড বিলাক তোমালোকে লিখি যাবা যিবিলাক ইম্পৰ্টেন্ট ওয়ার্ড আছে এইবিলাকৰ মিনিং তোমালোকে লগে লিখি যাবা okay So, let's start it. Long ago, there lived a woodcutter in a small village. Bohu সময় আগত এখন সৰু গাঁৱত এজন খৰি কাটৰি বাস কৰিছিল lived খৰি কাটৰি বাস কৰিছিল বহুত আগত বুজি পাইছানে ক'ত in a small village এখন সৰু গাঁৱত okay he was sincere in his work তেওঁৰ কামত বৰ গম্ভীৰ আছিল sincere মানে গম্ভীৰ আছিল okay গম্ভীৰ and very honest আৰু বৰ সৎ আছিল মানুহজন মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে এই লাইনটো বুজি পাইছানে যে তেওঁৰ কামৰ প্ৰতি বৰ গম্ভীৰ আছিল আৰু তেওঁ বৰ সৎ আছিল তাৰ পিছত চোৱা every day he set out into the nearby forest to cut trees প্ৰত্যেক দিনা ৰাতিপুৱা তেওঁ কি কৰে ঘৰৰ পৰা ওলাই ঘৰৰ ওচৰতে থকা জংগলত গছ কাটিবলৈ okay nearby forest মানে ওচৰতে থকা জংগললৈ উলাই যায় to cut trees গছ কাটিবলৈ okay he brought the woods back into the village and sold them out to a merchant he brought the woods তেওঁ সেই কাঠবিলাক আনিছিল back উভতে আনিছিল মানে খৰি কাটি আনিছিল এই কাঠৰ টুকুৰাবিলাক কাটি আনিছিল into the village গাঁৱলৈ আনিছিল and sold them out to a merchant আৰু সেই খৰিৰ টুকুৰাবিলাক কাঠৰ টুকুৰা মানে খৰিবিলাক এজন বেপাৰীলৈ বিক্ৰী কৰিছিল বুজি পাইছানে merchant মানে বেপাৰী okay thus he earned his living এই দৰে তেওঁৰ জীৱন যাপনৰ কাৰণে উপাৰ্জন কৰিছিল okay he was satisfied with the little money তেওঁ এই কম টকাতে সন্তুষ্ট আছিল little মানে কম টকাতে তেওঁ সন্তুষ্ট আছিল satisfied মানে সন্তুষ্ট আছিল okay he earned যিখিনি তেওঁ উপাৰ্জন কৰিছিল and lived happily আৰু সুখেৰে জীৱন যাপন কৰিছিল okay তাৰ পিছত চোৱা one day এদিনাখন while যেতিয়া cutting a tree near a river নদী এখনৰ কাষত যেতিয়া তেওঁ গছ কাটি আছিল cutting a tree okay গছ কাটি আছিল his wooden axe slipped out of his hand তেওঁৰ কাঠৰ এই হাতুৰ কুঠাৰিটো হাতৰ পৰা পিছলি গুচি গৈছিল বুজি পাইছানে and fell into the river আৰু নদীৰ মাজত পৰি গৈছিল বুজি পাইছা নদীৰ মাজত পৰি গৈছিল যেতিয়া খৰি কাটি আছিল খৰি কাটি থাকোতে কি হৈছে
হাতৰ পৰা কোঠাৰীটো পিছলি নদীৰ পাৰত গছ কাটি আছিল না তো কোঠাৰীটো চিটিকি ক'ত গৈছিল পানীত পৰি গৈছিল পানীৰ মাজত গুচি গৈছিল বুজি পাইছা The poor woodcutter became sad বুজি পাইছানে কি কৈ আছে যে দুখিয়া এই খৰি কাটুৰিজন দুখী হৈছিল became sad at this sudden incident হঠাতে ঘটা এই দুৰ্ঘটনাটোত okay he did not have another axe with him তেওঁৰ আন কোনো কুঠাৰী নাছিল তেওঁৰ লগত okay this was the only axe that he had এইটোৱে কেৱল মাত্ৰ তেওঁৰ একমাত্ৰ কুঠাৰী আছিল okay axe মানে কুঠাৰী কিন্তু he immediately realized that তেওঁ তৎক্ষণাৎ উপলব্ধি কৰিব পাৰিছিল যে the loss of that only axe meant lots of trouble for him যে এই একমাত্ৰ কুঠাৰীটো হেৰুৱাৰ কাৰণে তেওঁৰ বহুতো সমস্যাৰ সৃষ্টি হ'ব এইটো তেওঁ বুজি পাইছিল উপলব্ধি কৰিব পাৰিছিল বুজি পাইছানে হেইটোৱে বুজাই আছে the loss of that only axe যে একমাত্ৰ কুঠাৰীটো হেৰুৱাৰ কাৰণে ইয়াৰ কাৰণে lots of trouble for him তেওঁৰ বহুতো সমস্যা হ'ব okay he was so full of sorrow তেওঁ একদম কষ্টৰে দুখেৰে তেওঁৰ অন্তৰটো ভৰি গৈছিল তেওঁৰ that সেই কাৰণে tears rolled down his cheeks তেওঁৰ চকুলো গাল বৈ পৰিছিল মানে চকু পানী গালেৰে বৈ পৰিছিল tears মানে চকুলো rolled মানে বাগৰি পৰিছিল down his cheeks গাল বাই okay he sat on the ground তেওঁ মাটিত বহি গৈছিল covered his face with hands তেওঁৰ মুখ ঢাকি তেওঁ মাটিত বহি গৈছিল ওকে মৰমৰ ছাত্ৰছাত্ৰীসকল এইখিনিলৈকে তোমালোকে বুজি পাইছা নহয় যদি বুজি পাইছা তেতিয়াহ'লে ভিডিওটো ডবল লাইক কৰি যাবা ওকে আৰু তোমালোকৰ ফ্ৰেণ্ড সাৰ্কলে ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে মাই ডিয়াৰ ষ্টুডেণ্টছ চোৱা তাৰ পিছত হৈছে and burst into a loud cry আৰু তেওঁ কি কৰিছিল চিউৰি কান্দা আৰম্ভ কৰিছিল মানে কান্দি আছিল চিউৰি কান্দা হেতু কি হৈছিল বিস্ফোৰণ হৈছিল বাৰ্ষ্ট মানে স্ফোৰণ ঘটিছিল মানে জোৰে কান্দিছিল ওকে তাৰ পিছত চোৱা he kept crying for a long time তেওঁ বহুত সময় ধৰি কান্দি আছিল হেতুৱে বুজাইছে he kept crying for a long time তেওঁ বহুত সময় ধৰি কান্দি আছিল ওকে all of a sudden হঠাতে the woodcutter heard someone calling him woodcutter jone mane kath katuri jone khori katuri jone শুনিছিল কোনোবাই তেওঁক মাতি আছিল by his name তেওঁৰ নাম ধৰি the kind voice asked him সেই শব্দটোৱে তেওঁক সুধিছিল কৈছিল to stop crying কান্দা বন্ধ কৰিবলৈ বুজি পাইছানে যিটো শব্দ তেওঁ শুনিছিল যে কোনোবাই মাতিছিল তেওঁৰ নাম ধৰি আৰু সেই শব্দটোৱে তেওঁক কান্দিবলৈ মানা কৰিছিল বা কান্দা বন্ধ কৰিবলৈ কৈছিল এটোৱে বুজাইছে stop crying okay he raised his face তেওঁ তেওঁৰ মূৰ দাঙি চাইছিল he saw no one তেওঁ দেখিছিল কোনো নাই okay he was surprised তেওঁ আচৰিত হৈছিল and frightened too আৰু তেওঁ ভয়ও খাইছিল the afternoon sun was about to set আবেলি সময়ৰ সূৰ্য অস্ত যোৱাৰ সময় হৈছিল আবেলি হৈছিল বুজি পাইছানে তেতিয়া সূৰ্য অস্ত যোৱাৰ সময় হৈছিল he again looked around him তেওঁ আকৌ চাৰিওফালে চাইছিল কাৰণ তেওঁক যে কোনোবাই মাতিছিল তেওঁ ভাবিছে কোনোবা আছে নেকি আকৌ সন্ধিয়া টাইমত তেওঁ চাৰিওফালে চাইছিল looked around him okay his eyes caught
sight of a beautiful girl in the middle of the river. তেওঁৰ চকুত এটা দৃশ্য ধৰা পৰিছিল এজনী ধুনীয়া মহিলাৰ নদীৰ মাজত বুজি পাইছানে যে নদীৰ মাজত এজনী ধুনীয়া ছোৱালীৰ দৃশ্য ছবি তেওঁৰ চকুত ধৰা পৰিছিল এইটোৱে কৈ আছে ওকে The woodcutter immediately recognized the water fairy. এই খৰি কাটুৰিজনে তৎক্ষণাত চিনিব পাৰিছিল বা ধৰিব পাৰিছিল সেই জলপৰীজনীক ওকে water fairy মানে পানী জলপৰী বুলি কোৱা হয় পানীৰ পৰী মানে fairy মানে পৰী ওকে When the water fairy asked him, যেতিয়া এই জলপৰী জনীয়ে তেওঁক সুধিছিল the reason of his sorrow, তেওঁৰ এই দুখৰ কাৰণটো যেতিয়া সুধিছিল sorrow মানে দুখ okay he narrated the whole incident to her তেখেতে সমগ্ৰ ঘটনাটো তাইক খুলি বৰ্ণনা কৰি কৈছিল narrated মানে বৰ্ণনা কৰি কৈছিল whole incident মানে সমগ্ৰ ঘটনাটো okay তাৰ পিছত চোৱা after knowing that সেই ঘটনাটো জানাৰ পিছত মানে সেই পৰিয়ে জানাৰ পিছত the fairy asked him not to worry জলপৰীয়ে তেখেতক চিন্তা কৰিবলৈ মানা কৰিছিল and dived into the river আৰু নদীৰ মাজত ডুব মাৰিছিল she told him that তাই তেওঁ কৈছিল যে she would bring his eggs from the bottom of the river যে তাই তেওঁৰ সেই কুঠাৰিটো নদীৰ তলৰ পৰা আনি দিব okay would bring আনি দিব his eggs তেওঁৰ কুঠাৰিটো from the bottom of the river মানে নদীৰ তলৰ পৰা okay the woodcutter was very happy কাটুৰিজন কি হৈছিল বৰ সুখী হৈছিল এই কথাটো শুনি after some time she reappeared অলপ সময় পিছত তেওঁ দৃশ্যমান হৈছিল আকৌ in the surface of the water পানীৰ পাৰত পানীৰ ওপৰত আকৌ তেওঁ দৃশ্যমান হৈছিল reappeared মানে পুনৰাই আবিৰ্ভাৱ হৈছিল বা দৃশ্যমান হৈছিল with a golden eggs মানে এটা সোণৰ কুঠাৰি লৈ পানীৰ ওপৰত ভাহি উঠিছিল মানে এই কথাটো কৈ ডুব মাৰিছিল যে আপুনি চিন্তা কৰিব নালাগে আপুনি কান্দিব নালাগে আপোনাক মই আপোনাৰ কুঠাৰিটো পানীৰ তলৰ পৰা উঠাই আনি দিম এই কথা কৈ ডুব মাৰিছিল আৰু ডুব মাৰি কি কৰিছিল এটা সোণৰ কুঠাৰি লৈ উঠিছিল বুজি পাইছানে এইটোৱে বুজাই আছে the woodcutter told her with a heavy heart খৰি কাটুৰিজনে কষ্টৰ হৃদয় লৈ কৈছিল যে that it was not his eggs যে এইটো তেওঁৰ কুঠাৰি নাছিল তাৰমানে সোণৰ কুঠাৰিটো তেওঁৰ কুঠাৰি নাছিল বুলি তেওঁ কষ্টৰ হৃদয়েৰে কৈছিল okay the fairy again dived into the river এই জলপৰী গৰাকী আকৌ কি কৰিছিল নদীৰ এই পানীৰ মাজত ডুব মাৰিছিল and popped up with a silver eggs this time আৰু এইবাৰ তেওঁ এটা ৰূপৰ কুঠাৰি লৈ কি কৰিছিল পানীৰ ওপৰলৈ উঠি আহিছিল okay again the woodcutter sadly told her আকৌ এই খৰি কাটুৰিজনে দুখেৰে তাইক কৈছিল that this was not his eggs যে এইটো তেওঁৰ কুঠাৰি নাছিল বুলি okay তেখেত যে এজন সৎ ব্যক্তি honest person এইটো ইয়াৰ পৰা গম পোৱা গৈ আছে okay this time the fairy smiled at him এইবাৰ এই জলপৰী গৰাকীয়ে তেওঁৰ ওপৰত হাঁহিছিল তেওঁক চাই and promised to bring him
his wooden axe আৰু তেওঁৰ সেই কাঠৰ কুঠাৰিটো আনি দিব বুলি তেওঁৰ হৈতে প্ৰতিজ্ঞা কৰিছিল বা তেওঁক প্ৰমিস কৰি কৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এখিনিলৈকে বুজি পাইছা নে তোমালোকে তাৰ পিছত চোৱা sometime later অলপ সময় পিছত the fairy appeared with the golden the silver and the wooden axe তাৰমানে অলপ সময় পিছত এই জলপৰী গৰাকী কি হৈছিল সোণৰ কুঠাৰি ৰূপৰ কুঠাৰি আৰু এই কাঠৰ কুঠাৰি তিনিওটা কুঠাৰি লৈ দৃশ্যমান হৈছিল মানে পানীৰ তলৰ পৰা ফাহি উঠিছিল my dear students এখিনিলৈকে বুজি পাইছা নহয় তোমালোকে তাৰ পিছত চোৱা the woodcutter cried with joy to see his own axe এই খৰি কাটৰিজনে তেওঁৰ সেই নিজৰ কাঠৰ সেই কুঠাৰিটো দেখা পাই তেওঁ আনন্দত কি কৰিছে চিঞৰিছিল the woodcutter cried খৰি কাটৰিজনে চিঞৰিছিল with joy আনন্দত চিঞৰিছিল to see his own axe তেওঁৰ নিজৰ সেই কুঠাৰিটো দেখা পাই যেতিয়া তিনিওটা কুঠাৰি লৈ উঠিছে সেই জলপৰী গৰাকীয়ে তাত কাঠৰ সেই কুঠাৰিটো আছিল তেওঁৰ ওকে he stretched out his hands to receive the axe তেওঁ কি কৰিছিল তেওঁৰ সেই কুঠাৰিটো পাবলৈ তেওঁৰ হাত আগবঢ়াই দিছিল stretched মানে হাতটো আগবঢ়াই দিছিল ওকে the fairy gave him all the three axes এই পৰিগৰাকীয়ে তেওঁক তিনিওটা কুঠাৰি দিছিল ওকে the woodcutter at first declined to take the golden and silver axes যে এই খৰি কাটৰিজনে প্ৰথম অৱস্থাত সোণৰ এই কুঠাৰিটো আৰু ৰূপৰ কুঠাৰিটো লবলৈ তেওঁ আওকাণ কৰিছিল declined মানে লব বিচৰা নাছিল তাৰ পিছত কি হৈছে চোৱা but the fairy told him that কিন্তু জলপৰী গৰাকীয়ে তেওঁ কৈছিল যে she wanted to reward যে তাই তেওঁক পুৰস্কাৰ দিব বিচাৰিছিল him বুজি পাইছানে she wanted to reward him তাই তেওঁক পুৰস্কাৰ দিব বিচাৰিছিল for his honesty তেওঁৰ সততাৰ কাৰণে বুজি পাইছানে যে আপুনি সৎ হোৱাৰ কাৰণে মই আপোনাক এই তিনিওটা এই সোণৰ আৰু ৰূপৰ এই দুটা কুঠাৰি আপোনাক পুৰস্কাৰ হিচাপে দিব বিচাৰো এইটো বুলি পৰিয়ে তেখেতক দিছিল ওকে she was very happy to find the fact that the woodcutter was not at all greedy যে তেওঁ বৰ সুখী হৈছিল এই ঘটনাটো জানিব পাৰি যে খৰি কাটৰিজন কি নাছিল একেবাৰে লোভিয়া নাছিল হয়নে যে was not at all greedy একদম লোভী নাছিল greed is a vice greed মানে লোভ হৈছে এটা যে লোভ হৈছে এটা দুষ্কাৰ্য ওকে বা লোভ হৈছে এটা মহা পাপ কাৰ্য এইটো আমাক বুজাই আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈছে এই লেসনৰ লাইন বাই লাইন অসমীয়া মিনিং তোমালোকে এই গোটেই লেসনটোৰ ইম্পৰ্টেন্ট ওয়াৰ্ড বিলাক যিবিলাক অলপ টান পাইছা তোমালোকে লিখি লবা ঠিক আছে ইয়াতে সোৱা ওয়াৰ্ড নোট আছে ইয়াত তিনটা water fairy মানে মই কৈছোৱে a fairy that lives in water এগৰাকী জলপৰী যি পানীত বসবাস কৰে popped up মানে appear or occur suddenly হঠাতে মানে দৃশ্যমান হোৱা vice মানে moral immoral or wicked behavior okay তো এই তিনটা ওয়ার্ড তোমালোকে ভালদৰে মনত ৰাখিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি লৈকে তোমালোকে বুজি পাইছা নহয়